আপুনি পৰিচয়টো দি দিয়ক একবাৰ। মোৰ নামটো মিহি মিহি মিলিজুলি আদৰ্শ খেতিয়ক আৰু যোগান মন্ত্ৰী আৰু নিৰঞ্জন গগৈ ফেমাছ। এয়া দিছে জল জীৱন টুপ টুপ পৰিছে এটোপাল দুটোপাল নিয়ৰৰ টোপাল সাগৰখন ভৰে। ধুনীয়া ডাইলগ। এই নহয় জল জীৱন যে টুপুৰ টুপুৰ মাৰিছে ফৰফৰ কেনে পোৱা যে এই ডেট পাৰ হৈ গৈছে, সময় পাৰ হৈ গৈছে, সেইকাৰণে টুপুৰ টুপুৰ পৰিছে। টুপুৰ টুপুৰ পৰিছে। যোৱাবাৰ ভিডিঅ'টো ৰাইজে আমাক ইমান আদৰি ল'লে। ৰাইজক ধন্যবাদ। আশা কৰিছো এই বিহু বতৰত আপোনালোকৰ মনটো অলপ মানে ৰং চঙীয়া তথা ৰাইজে কৰক বুলি আমিও খুবেই এটা মনোৰঞ্জন ধৰ্মী ভিডিঅ' প্ৰস্তুত কৰিছো ককাৰ সৈতে। এতিয়া আমি আহো কাহিনীবোৰলৈ। আহক গৈ কথা পাতো। গৰু চাবলৈ গৈছিলে নেকি? গৰু চাবলৈ গৈছিলো। গৰুকেইটা চাই মেলি আহিলো। মোৰ গৰুকেইটাৰ নাম হৈছে এজনী মৰমী চেনেহী লখিমী, দিল বহাৰ মনচুকা, দিলজান মইনাজান দেহাজান। আনন্দ কাৰুং কাৰুং গাখীৰ খীৰাই হোম ডেলিভাৰী দিওঁ। কাৰুং কাৰুং গাখীৰ খীৰাই হোম ডেলিভাৰী দিওঁ। শিমলগুৰি থানা, টেঙাপুখুৰী থানা, MLA ঘৰলৈ লৈ যাওঁ গাখীৰ। কিমান ভাল লাগে। লগতো ভাল, বেলেগ ভাল। দৈ গাখীৰ চিৰাই গুৱে যেনেকুৱা মিল তেনেকুৱা মিল। জ্বলা চাকি নুনুমাই, দুখে ৰাতি নোপোৱাই, কাক বুলি কলে কোনে গাত পাতি লব, ভম 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 বনজি আৰু মনত জ্বলি গল। অন্তৰ হাও লাগিলে। এজনী গৰু গাখীৰ খীৰাই খাবি, ইটোকো দিছো এজনী গৰু গাখীৰ খীৰাই খাবি। তহঁতৰ কপাল নহয় এখন দফলা পৰ্বতৰ ফাল। কিমান আনন্দ ভোগালী পাইছ। মিহি মিহি এখন অলপ ডাঙৰ ভাগ্য নেকি? মতা মাইকী দুখন অন্তৰ যেতিয়া এখন টকা পইচা বান পানী অহা দিয়ে। কিমান আনন্দত থাকিবলৈ পাইছে ডাঙৰ মানুহবোৰে নে কি কয়? এই নহয় এতিয়া এইবাৰ বিহুত আপোনাৰ প্লেনিং কি? প্লেনিং মোৰ কল্পনা বাস্তৱত সোমাবগৈ। তুমি আহিলা নহয়, সোমাই দিব। হেভি মনি 40 লাখ টকাটো পালে তোমাক 1 লাখ কেছ মনি মই দি দিম। মই কৈ দিছো মিটিঅ আজা বেংকৰ লেনদেন নহলে চব চেটে পাৰো। এতিয়া দেহত শক্তি অন্তৰত ভক্তি আছে, চব অন্ত খোলা। মাটি ৰুব হুলাহুলি, কথা কব খোলা খুলি আছে। মোৰ দুজনী খোলালি কিমান ধুনীয়া খোলালি থাকিলে কিমান ভাল লাগে। ৰাম ৰাম। বগী ছোৱালী এজনী ঘৰত থাকে যদি ডেকালখন বানপানী হোৱা দিয়ে এডাল কৈ পালো বুলি কয় 3ডাল পালি থৈ দিয়ে। পাৰিবলৈ আছে নি? কিমান সিহঁতক চাম্বুক থাকে, চাম্বুকে টানি আনে। ভালকে আজি ভিডিঅ'টো প্ৰস্তুত কৰাত তেখেতসকলে খুব আনন্দময় ব্যক্তি, খুব মানে নিজে ফূৰ্তিত থাকে আৰু আনকো হহুৱাই ভাল পায় তেওঁ। আৰু ইয়াত আমাৰ চৰাইদেউ জিলাত সকলোৱে চিনি পায় মিহি মিহি। আজিকালি যান্ত্ৰিকতাৰ যুগত এনেহেন ব্যক্তি, খোলা মনৰ ব্যক্তি তথা খোলা হাঁহি দিয়া ব্যক্তি আদি নেদেখা হৈছো। আজিলৈকে মোবাইল ফোন ইউজ নকৰে। একদম গ'ল গৌ চোৱাই আহে, একদম কামে কৰি থাকে দিনটো। এই আপোনাৰ বয়স এতিয়াতো হৈ গ'ল 17 এতিয়াও নিজৰ কাম নিজে কৰে। গাখীৰ খিৰাই তেওঁ নিজৰ ব্যৱসায় কৰে, কলৰ ব্যৱসায় কৰে, গাখীৰ ব্যৱসায় কৰে। যোৱাবাৰে গাখীৰ দিছিলে যে কিমান মজা। আপোনালোকক আৰু এটা কথা কওঁ, এতিয়াও চাইকেল মেমে যায় আৰু ইমান বয়স হ'ল। আপোনালোকে কথা চথা শুনি আপুনি কৈ দিব যে খাই আছে নেকি কিবা। আজিলৈকে তেওঁ মদ খাই নাই পোৱা। মদ নাখায়। মদ খাই পিনি ভিডিঅ' নকৰে। আগতে ভিডিঅ' নকৰে। মদ নাই খোৱা। মই 16 কেজি ৰৌ মাছৰ মাথা খাওঁ। ইয়াত চব 16 কেজি ৰৌ মাছৰ মাথা খাওঁ। এইকাৰণে বেনটো চুকা আকৌ পটাপট। পুলিচৰ লগত কেনেকুৱা কাজিয়া লাগো। পুলিচৰ ধৰা হা পৰচি কোলা মুচৰা CI মাটি ফেটি SDP ধুন্দলি ফেটি SP ডাইলাভ DC হকা DC ডিচিশন ল SP একশন ল। যদি নলয় মিহি মিহি ব্লাড ইজ বল বল বলকে উতলি গৈছে 16 গাড়ী ভাৰতৰ সেনাবাহিনী কিয় আনিব লাগে? চৰাইদেউ জিলা উপায়ুক্ত মহোদয় DC ছাৰ, SP ছাৰ, মেজিষ্ট্ৰেট ছাৰ, MLA ছাৰ সকলোকে কৈছো মাজে মাজে কণী গাখীৰ জাহাজী কল খাব। দুখীয়া দুখ বুজিব। হেভি মনি 40 লাখ কিয় খাই দিলে? আচাৰ আছে, বিচাৰ নাই, ডিএকশন আছে, একশন নাই। সেইটো নল নাইকিয়া বন্ধু ক'ত পৰে ঠিকানা নাই। ডাইৰেক্ট DC গাতে পৰিলে। DC ডেড বডি হৈ গ'ল। মই এতিয়া কিমান দুখত হাৰং মাটি কৰি তেজক পানী কৰি কিমান দুখেৰে দণ্ডগতি খাইছো। কি কোৱা? লেণ্ড 3খন, হাইলেণ্ড, ললেণ্ড, নাগালেণ্ড। লেণ্ড মানে ওখ ঠাইত নগা আৰু বান্দৰ, NSN আণ্ডাৰগ্ৰাউণ্ড আৰু মিহি মিহি থাকিব পাৰে। মিহি মিহি চবতে মিলি যায়। মিহি মিহি ব্লেক কেট নেকি? মিহি মিহি ব্লেক কেট হাতীয়ালৈ কেনেকে থাকো নহয় জানো? আপোনাৰ নামটো 11,000 চবে ভয় কৰে। বন্ধুসকল 11,000 ভল্টৰ মানুহ দেই। এনাৰ্জি দেখিছে না? এনাৰ্জি দেখিছে? ঝটকা খাই যায় আকৌ 11,000 নে কেনেকৈ মাৰি দিয়ে। এইবাৰ মিহি ঘৰত খেতি কেনেকুৱা হ'ল? কহাইলো, সমাইলো, মৈয়ালো, কঠিয়া টকা ৰুলো, নিয়নি কৰিলো, ডুম ডুমা কাকৰ পথাৰ ফেলো বাৰী লক্ষী পথাৰ কেনে ধান হৈছে। কিমান কৈছা। এতিয়া ভাৰতৰ সেনাবাহিনী আহি যায়, মোৰ ঘৰলৈ আহি গ'ল। এই মিহি ঘৰ এই আহি বোলে আন্ধাৰ চাপ মত যাওঁ নকৰি খতম কৰি এটা বৰা মালি খাই আমিও ভয় কৰে বোলে। সিহঁতি ঘোচ ঘাট খায়।
লগে লগে একশন কৰি দিয়ে ডিএকশন একশন ডিচিজন আৰু টেনশন কমাই দিয়ে মাল মাগুৰ মানে মাল মাগুৰ কিমান মজা মুগলে আহিয়ে থাকে গায়ে গায় তো বন্ধুসকল আমাৰ যদি এই মনোৰঞ্জন ধৰ্মী ভিডিঅটো চাই ভাল পালে তেন্তে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ককাক তো সকলোৱে চিনি পায় হয় আৰু বেছি মানুহে চিনি পায় ককা আৰু এনেকৈ দীৰ্ঘায়ু হৈ যাওক আপোনাৰ আমি সদায় আপোনাৰ পৰা হাঁহি থাকিব বিচাৰো ককা হয় আশীৰ্বাদ কৰিব যাতে আমিও আগবাঢ়ি হয় মই আশীৰ্বাদ কৰি আছো মই হলো কিছুমান মানুহ থাকে নুম টেঙ পেট টেঙ মই জিলাখনৰ টেঙ চবকে ধনী কৰিবলৈ চেষ্টা কৰো কিছুমানে নাজানে চব মুগনি মোৰ চুলু মাৰো বহুত মানুহ ডিজাইন কোৱালিটি আছে এটা কথা ক মই ভিডিঅটো সামৰিবলৈ 3 বাৰ ট্ৰাই কৰিলো ককাই কথাখিনি আকৌ কন্টিনিউ ৰাখি দিয়ে মই ভিডিঅটো ভুই ক কেনি আহি গ'ল দুৱাৰ খট বেৰচাল মত মানুহৰ থটমত লাগিল হৰিবল আঁঠু গাইকাই বাহিৰলৈ ওলাই গ'ল ইমান ধুনীয়া ডাইলগ এইটো ভূমিকম্প আহিলে আগতে জাননী হুঁচিয়া হ'ব লাগিব ইয়াতে মাইলো টিপা ওলাই নাই নহয় বেলেগ এটা হয় নকলে দিগদাৰ আছে আৰু ব্ৰহ্মপুত্ৰ বৰপানী কপি উঠিব ভিন্দ যাব সময়ত বাইদেৱে কেনেকে বাই দি হুগে খুনা বাইদেউ আয়ো এবাৰ দিব বুমাই দিবলৈ ইমান ধুনীয়া কথা আয়ো কচু হলে খজুৱাই শাহু হলে নচুৱাই নন্দে দুজনী মনে মনে কন্দুৱাই কিমান দুখ লাগে আমি এটা কাম কৰো বলক আপুনি এনেকে কওকচোন কেচেক কৰি দিও কেচেক या भाई नो ভিডিও নো কি